হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ৰ জৰিয়তে মই দৰং ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি বৰ্ড এক্সামিনেশ্যন 2025 ছাবজেক্ট ছ'চিয়েল ছায়েন্সৰ যি 45টা MCQ আছে, সেই 45টা MCQ মই সমাধান কৰিম। ক অংশত কৈছে চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল 1 নম্বৰত জনসাধাৰণক একত্ৰিত কৰা, এইটোতো নহবই হয়নে। 2 নম্বৰত দি আছে হিন্দু মুছলমানক বিভাজিত কৰা, হয় হিন্দু মুছলমানক বিভাজিত কৰা বংগ বিভাজনৰ উদ্দেশ্য এটা আছিল। তাৰপিছত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা, এইটোতো নহব। তাৰপিছত 4 নম্বৰত দি আছে ভাৰতবৰ্ষত ইংৰাজৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, এইটো হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ 2 আৰু 4। চোৱাচোন অপশ্যন ডিত আছে হয়নে, অপশ্যন ডি কাৰেক্ট। কুৱেশ্যন 2 চোৱা, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত দি আছে চোৱা গান্ধী আৰোণ চুক্তি, এই গান্ধী আৰোণ চুক্তিটো হৈছিলে 1931ত হয়নে, 1931। তাৰপিছত ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942ত। তাৰপিছত চোৱা ভাৰত স্বাধীন আইন হৈছিলে 1947ত। তাৰপিছত ভাৰতলৈ কেবিনেট মিছনৰ আগমন, যিটো বাকী আছে এইটোৱে হ'ব হয়নে। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি। কুৱেশ্যন 3ত কৈছে হিন্দ স্বৰাজ নামৰ কিতাপখনৰ লেখক কোন, এইটো আমি সকলোৱে জানো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহাত্মা গান্ধী হয়নে। তাৰপিছত কুৱেশ্যন 4 চোৱা, তলত দিয়া কোনটো অসহযোগ আন্দোলনৰ কাৰণ নহয়। চোৱা ৰাওলাট আইন এইটো হয়, জালিৱান আলাবাগৰ হত্যাকাণ্ড এইটো হয়, তাৰপিছত চাইমন কমিশ্যন গঠন এইটো নহয়। তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। কুৱেশ্যন 5 চোৱা, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ইয়াত চোৱা 1931 চনত লণ্ডনত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল, এইটোতো সঁচা হয়নে। তাৰপিছত চোৱা বিত দিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল, এইটোও সঁচা হয়নে। গতিকে এ আৰু বি আমি দুয়োটা শুদ্ধ পাইছোঁ। গতিকে চোৱাচোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এ আৰু বি দুয়োটাই শুদ্ধ। কুৱেশ্যন 6 চোৱা, কাৰ আহ্বানক্ৰমে গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাল গংগাধৰ তিলক। তাৰপিছত কুৱেশ্যন 7 চোৱা, তলৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ ক্ৰম অনুসৰি সজোৱা। 1 নম্বৰত দি আছে পথৰুঘাটৰ বিদ্ৰোহ, 2 নম্বৰ ফুলগুৰিৰ বিদ্ৰোহ আৰু 3 নম্বৰ ৰঙিয়াৰ বিদ্ৰোহ। এতিয়া চোৱা পোনপ্ৰথমে হৈছিল ফুলগুৰিৰ বিদ্ৰোহ হৈছিলে হয়নে, তাৰপিছত হৈছিল পথৰুঘাটৰ বিদ্ৰোহ, তাৰপিছত হৈছিল ৰঙিয়াৰ বিদ্ৰোহ। এতিয়া চোৱা তেনেহ'লে প্ৰথম আহিব কি 2 নম্বৰ, তাৰপিছত 1 নম্বৰ, তাৰপিছত 3 নম্বৰ। চোৱাচোন 2, 1, 3 ক'ত আছে, 2, 1, 3। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত চোৱা কুৱেশ্যন 8ত দি আছে অসমত দাস প্ৰথাৰ প্ৰচলন কেতিয়া নিষিদ্ধ কৰা হৈছিল। এইটো আমি জানো 1843ত হৈছিলে হয়নে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। চোৱাচোন তাৰপিছত কুৱেশ্যন 9ত কৈছে কোনজন বিষয়াই মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। এইটো আমি জানো চবে, কেপ্টেইন হলৰয়ডে হয়নে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন 10 চোৱা, গঠনৰ সময় অনুসৰি তলত দিয়া গঠনসমূহ একাদিক্ৰমে সজোৱা। চোৱা 1 নম্বৰ দি আছে মুছলিম লীগ, আমি জানো মুছলিম লীগটো 19 চনত হৈছিলে। তাৰপিছত আহোম সভা হৈছিলে 1893ত হয়নে। তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ 1885ত। তাৰপিছত যোৰহাট সাৰ্বজনিক সভা হৈছিলে 1884ত। চোৱাচোন পোনপ্ৰথমে হৈছিলে যোৰহাট সাৰ্বজনিক সভা, তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ, তাৰপিছত আহোম সভা, তাৰপিছত মুছলিম লীগ। চোৱাচোন
4 3 2 1 ক'ত আছে অপশ্যন এত আছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন 11ত চোৱা বশ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিলে কোনে কৰিছিলে অপশ্যন বি লৰ্ড ৱেলেছলি কুৱেশ্যন 12 চোৱা 1872 চনত অসমীয়া সাহিত্য চৰ্চাৰ বাবে গঠন হোৱা সংগঠনটোৰ নাম এইটো আমি সকলোৱে জানো হয়নে অপশ্যন সি অসমীয়া ভাষা উন্নতি সাদিনী সভা তাৰপিছত কুৱেশ্যন ৰাইজমেল সম্পৰ্কে তলত দিয়া কোনবোৰ উক্তি শুদ্ধ চোৱা 1 নম্বৰ দিয়া আছে ৰাইজমেলসমূহ আধুনিক ধৰণৰ ৰাজনৈতিক সংগঠন আছিল এইটো নহব অশুদ্ধ এইটো 2 নম্বৰ চোৱা ৰাইজমেলসমূহ গাঁওবুঢ়া দলৈ গোহাঁই আদি লোকৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল এইটো সঁচা তাৰপিছত কৃষক তথা সৰ্বসাধাৰণ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ যত্ন কৰিছিল এইটো সঁচা তাৰপিছত কি কৈছে চোৱা ৰাইজমেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ এখন গাঁৱতে সীমাবদ্ধ আছিল এইটো মিছা কথা গতিকে আমি শুদ্ধ পাইছোঁ 2 আৰু 3 হয়নে চোৱাচোন অপশ্যন চিত আছে কেৱল 2 আৰু 3 শুদ্ধ কুৱেশ্যন 14 চোৱা তলৰ কোনটো কাৰ্য আসাম এছ'চিয়েশ্যনৰ আছিল ইয়াতে 4টা কাৰ্য দিয়া আছে এই 4টাৰ মাজত 1 আৰু 3 টো শুদ্ধ গতিকে কাৰেক্ট অপশ্যন হ'ব বি 1 আৰু 3 কুৱেশ্যন 15 চোৱা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বিবৃতি সঠিক 1ত দিয়া আছে বড়োসকল অসমৰ সৰ্ববৃহৎ জনজাতি আৰু তাৰ পিছত আছে ডিমাছা জনজাতি এইটো সঠিক নহয় তাৰপিছত চোৱা 2ত দিয়া আছে মিচিংসকলে সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বসবাস কৰে সঁচা কথা এইটো সঠিক এইটো তাৰপিছত 3ত দিয়া আছে জনসংখ্যাৰ ফালৰ পৰা ডিমা হাছাও জিলাত থকা কুকিসকল অন্যতম এইটো সঁচা হয়নে তাৰপিছত চোৱা 4ত দিয়া আছে কাছাৰৰ বৰ্মনসকল প্ৰধানকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দা এইটো মিছা গতিকে আমি সঠিক পালোঁ 2 আৰু 3 চোৱাচোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৱল 2 আৰু 3 কুৱেশ্যন 16ত দিয়া আছে চোৱা তলৰ কোনখন এছিয়া মহাদেশৰ এখন অন্তৰ্বাহী নদী এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টাইগ্ৰিছ তাৰপিছত কুৱেশ্যন 17ত দিয়া আছে চোৱা কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে এইটো আমি সকলোৱে জানো হয়নে লোহিত সাগৰ অপশ্যন এ কাৰেক্ট কুৱেশ্যন 18ত কৈছে চোৱা তলত দিয়া উক্তি কেইটাৰ পৰা শুদ্ধ উক্তি কেইটা বাছি উলিওৱা ইয়াৰ পৰা তোমালোকে 1 2 শুদ্ধ পাবা 2 শুদ্ধ পাবা 3 টো শুদ্ধ পাবা আৰু 4 অশুদ্ধ পাবা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি তাৰপিছত চোৱা কুৱেশ্যন 19ত কৈছে কোনখন ৰাজ্য অসমৰ সীমাত নাই এইটো আমি সকলোৱে জানো হয়নে ছিকিম তাৰপিছত কুৱেশ্যন 20 তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ অন্তৰ্গত এইটো অপশ্যন ডি হ'ব মহাসাগৰ তাৰপিছত চোৱা কুৱেশ্যন 21ত চোৱা অসমৰ কোনখন জিলাত কোৱাৰ্টাছ পোৱা যায় এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও কুৱেশ্যন 22 চোৱা তলৰ কোনটো বিকল্প শুদ্ধ কথক আমি জানো কথক উত্তৰ প্ৰদেশ হয়নে তাৰপিছত মোহিনী অট্টম এইটো কি হ'ব কেৰালা তাৰপিছত কথাকলি এইটো মালায়ালম তাৰপিছত সত্ৰীয়া এইটো কি অসম হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন 23ত কৈছে তলত উল্লেখ কৰা কোনবোৰ সম্পদৰ বৈশিষ্ট্য চোৱা 1 নম্বৰত দিয়া আছে কাৰ্যকাৰিতা এইটো হয় গ্ৰহণযোগ্যতা এইটো নহয় তাৰপিছত উপকাৰিতা এইটো হয় পৰিৱৰ্তনশীলতা এইটো হয় গতিকে 1 3 আৰু 4 পাইছোঁ হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰপিছত চোৱা কুৱেশ্যন 24ত কৈছে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা উক্তি এত দিয়া আছে
সম্পদ পৰিৱৰ্তনশীল এইটো শুদ্ধ আমি জানো হয়নে তাৰপিছত চোৱা যুক্তি আৰ যি সম্পদ বৰ্তমান মানৱ সমাজৰ বাবে বিপদজনক সেই সম্পদ মানৱ কল্যাণৰ বাবে ভৱিষ্যতে ব্যৱহাৰ কৰা নাযাব এইটো কি অশুদ্ধ হয়নে গতিকে আমি উক্তিটো শুদ্ধ পাইছোঁ আৰু যুক্তিটো অশুদ্ধ পাইছোঁ গতিকে অপশ্যন বি হ'ব কেৱল এ শুদ্ধ আর অশুদ্ধ হয়নে কুৱেশ্যন 25ত দিয়া আছে চোৱা অসমৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছিল এইটো অপশ্যন এ হ'ব 1951 পৰা 1971 দশকত তাৰপিছত চোৱা কুৱেশ্যন 26ত কৈছে ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা কত দিয়া আছে দেশৰ নাম খত দিয়া আছে ৰাজধানী চোৱা 1ত দিয়া আছে ব্ৰাজিল আমি জানো ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া হয়নে তাৰপিছত আছে নিউজিলেণ্ডৰ ৰাজধানী ৱেলিংটন হয়নে তাৰপিছত স্পেইনৰ ৰাজধানী মাদ্ৰিদ হয়নে তাৰপিছত म्यानमाৰৰ ৰাজধানী ইয়াংগন গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুৱেশ্যন 27ত দিয়া আছে চোৱা সেউজ গৃহ গেছ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ 1 নম্বৰত দিয়া আছে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰে এইটো শুদ্ধ তাৰপিছত চোৱা বায়ুমণ্ডলত থকা সেউজ গৃহ গেছৰ পৰিমাণ হ'ল 0.1% এইটো অশুদ্ধ হয়নে তাৰপিছত চোৱা 3 দিয়া আছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে এইটো শুদ্ধ তাৰপিছত 4ত দিয়া আছে চোৱা নাইট্ৰাছ ড্ৰাই অক্সাইড এবিধ সেউজ গৃহ গেছ এইটো শুদ্ধ হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন সি 1 3 আৰু 4 কুৱেশ্যন 28 চোৱা 1ত দিয়া আছে হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ হ'ল মাউণ্ট এভাৰেষ্ট 2ত দিয়া আছে চোৱা ককেছাছ পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ হ'ল গডউইন অষ্টিন এতিয়া ইয়াত দিয়া আছে চোৱা উপৰোক্ত দুয়োটা শৃংগ এছিয়া মহাদেশত অৱস্থিত শুদ্ধ এইটো হয়নে তাৰপিছত এভাৰেষ্ট শৃংগ এছিয়া মহাদেশত অৱস্থিত গডউইন অষ্টিন ইউৰোপ মহাদেশত অৱস্থিত এইটো অশুদ্ধ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুৱেশ্যন 29 চোৱা ভাৰতবৰ্ষৰ স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা হ'ল অপশ্যন বি 8টা হয়নে তাৰপিছত চোৱা কুৱেশ্যন 30 চোৱা ইয়াত দিয়া আছে ভাৰতবৰ্ষত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সাধাৰণতে বেছি বৃদ্ধি আছে জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি এতিয়া আমি জানো এয়া শুদ্ধ হয়নে কাৰণ ভাৰতবৰ্ষত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সাধাৰণতে বেছি এইটো হয় তাৰপিছত জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি এইটো শুদ্ধ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হয়নে এ বি দুয়োটাই শুদ্ধ বি হৈছে এৰ পৰিণতি কুৱেশ্যন 31ত চোৱা তলত দিয়া পৰিঘটনাসমূহ সঠিকভাৱে সজোৱা যিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে চোৱা 1ত দিয়া আছে বৰ্ধিত সেউজ গৃহ প্ৰভাৱ 2 নম্বৰত কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছৰ মাত্ৰা বৃদ্ধি কৰে 3 নম্বৰ পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি 4 নম্বৰ জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস চোৱা আমাক পৰিঘটনাসমূহ সঠিকভাৱে সজাব কৈছে হয়নে এতিয়া এই জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস এইটো 1 নম্বৰত আহি যাব তাৰপিছত চোৱা 2 নম্বৰত আহিব কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছৰ মাত্ৰা বৃদ্ধি কৰে এইটো আহিব 2
তাৰপিছত বৰ্ধিত সেউজগৃহ প্ৰভাৱ এইটো আহিব 3 এইটো 4 হ'ব হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ এয়া 4 তাৰপিছত 2 হয়নে তাৰপিছত 1 তাৰপিছত 3 এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন 32 চোৱা তলৰ উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ইয়াত দিয়া আছে অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্ৰধান কৃষিভিত্তিক উদ্যোগ এইটোতো শুদ্ধ তাৰপিছত চোৱা অসমত পৰম্পৰাগত 3 প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় এইটো শুদ্ধ তাৰপিছত চিট দিয়া আছে এৰী মুগা আৰু নুনি পাট হল 3 প্ৰকাৰৰ ৰেচম এইটো শুদ্ধ তাৰপিছত চোৱা ডিত দিয়া আছে গোটেই পৃথিৱীতে মুগা হোচাক সোণালী সূতা নামেৰে জনাজাত এইটো শুদ্ধ গতিকে আমি 4টা শুদ্ধ পাইছো গতিকে চোৱা অপশ্যন ডি এ বি সি ডি শুদ্ধ কুৱেশ্যন 33 চোৱা ভাৰতবৰ্ষৰ সংবিধান সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ ইয়াত দিয়া আছে ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ প্ৰস্তুতিৰ বাবে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল এইটোতো শুদ্ধ হয়নে তাৰপিছত চোৱা বিদ্যা আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল এইটোতো শুদ্ধ তাৰপিছত চোৱা চিট দিয়া আছে সংবিধানখন প্ৰস্তুত কৰাৰ বাবে মুঠ 11খন বৈঠক হৈছিল হয়নে এইটো শুদ্ধ তাৰপিছত চোৱা ডিত দিয়া আছে সংবিধানখন 1949 চনৰ 29 নৱেম্বৰত বলবৎ হৈছিল এইটো কিন্তু অশুদ্ধ গতিকে আমি এ বি আৰু সি শুদ্ধ পাইছো চোৱাচোন অপশ্যন বি শুদ্ধ হয়নে এ বি আৰু সি শুদ্ধ এইটোৱে কুৱেশ্যন 34 চোৱা তলৰ বাক্য দুটা বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা উক্তি এ স্বাধীনতা লাভৰ আগতেই ভাৰতবৰ্ষত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল এইটো শুদ্ধ হয়নে তাৰপিছত চোৱা যুক্তি এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ তথা প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে প্ৰথম ঘূৰণীয়া মেজমেল পাতিছিল এই যুক্তি কিন্তু অশুদ্ধ হয়নে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উক্তি শুদ্ধ কিন্তু যুক্তি অশুদ্ধ হয়নে তাৰপিছত চোৱা কুৱেশ্যন 35 তলৰ কোনখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰসংঘৰ বেট ক্ষমতাৰ অধিকাৰী নহয় হয়নে এইটো শুদ্ধ উত্তৰটো হ'ব বি জাপান তাৰপিছত চোৱা ASEAN that means এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো জাকাৰ্টাত অৱস্থিত এইটো বি শুদ্ধ তাৰপিছত চোৱা কুৱেশ্যন 37 চোৱা মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় এইটো বি শুদ্ধ হয়নে 10 ডিচেম্বৰত তাৰপিছত চোৱা কুৱেশ্যন 38 চোৱা মাউণ্ট পিনাটুৰৰ উদগীৰণ কেতিয়া হৈছিল এইটো শুদ্ধ হ'ব অপশ্যন এ 1991ত কুৱেশ্যন 39ত চোৱা ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰত দিয়া আছে ভাৰতৰ অংগৰাজ্যসমূহ বেলেগ হোৱাৰ অধিকাৰ নাই এইটো এটা হয় তাৰপিছত চোৱা 2 নম্বৰ অংগৰাজ্যসমূহৰ পৃথক সংবিধানৰ ব্যৱস্থা নাই এইটো হয় তাৰপিছত চোৱা ঠিক দিয়া আছে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে এইটো নহ'ব কাৰণ একক নাগৰিকত্বৰ ব্যৱস্থাহে আছে হয়নে তাৰপিছত চোৱা ফৰত দিয়া আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্য চৰকাৰতকৈ অধিক এইটো সঠিক যেন লাগি আছে কিন্তু সম্পূৰ্ণকৈ সঠিক নহয় গতিকে আমি সঠিক পাম 1 আৰু 2 হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 আৰু 2 কুৱেশ্যন 40 চোৱা ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 3টা তাৰপিছত চোৱা কুৱেশ্যন 41 IDBI কিমান চনত স্থাপিত হৈছিল এইটো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ 1964 চনত হয়নে তাৰপিছত চোৱা কুৱেশ্যন
42 সেউজ বিপ্লৱে কি সূচায় শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হৈছে সেউজ বিপ্লৱ এইটোৱে তাৰপিছত চোৱা কুৱেশ্যন 43 চোৱা তলত দিয়া বিবৃতি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনবোৰ কাৰ্য সম্পাদন কৰে ইয়াতে 4টা কাৰ্য দিয়া আছে ইয়াৰ মাজত ভাৰতীয় ৰিজাৰ্ভ বেংকে কাৰ্য সম্পাদন কৰে 3 আৰু 4 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন সি কুৱেশ্যন 44 চোৱা দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হৈছে অপশ্যন বি উদাৰীকৰণ তাৰপিছত চোৱা লাষ্ট কুৱেশ্যন নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিল্লী এইখিনি আছিল ছ'চিয়েল সায়েন্সৰ 45টা MCQ গতিকে মই সলভ কৰাৰ মাজত দুই এটা মোৰো ভুল হ'ব পাৰে আৰু যদি ভুল হয় তোমালোকে যদি জানা তেনেহ'লে কমেণ্ট কৰি মোক জনাই দিবা ধন্যবাদ